যে জেঠ মাহৰ প্ৰথমটো বানপানী তাতে ৮-৯জন মানুহৰ মৃত্যু ঘটিলে। তাৰ পাছত আহাৰ মাহৰ বানপানী আৰু আন আন প্ৰাকৃতিক দুৰ্যোগ এইবিলাকত সৰ্বমুঠ এতিয়ালৈকে ৩৫জন মানুহৰ মৃত্যু হ'ল। অথচ বানপানী মুক্ত অসম গঠন কৰাটোৱে আছিলে বিজেপিৰ অসমৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। আজিৰ দিনটোত আমি পোনে পোনে ক'ব পাৰো যে বানপানী মুক্ত অসম গঠনৰ ক্ষেত্ৰত বিজেপি দল সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি বানপানী মুক্ত অসম, সেই প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাই নহয়, বানপানীক লৈ তেওঁলোকৰ কেন্দ্ৰীয় নেতা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মানুহক সম্পূৰ্ণৰূপে তাচ্ছিল্য কৰা আমি দেখিছোঁ। আজি অমিত শ্বাহে যি বক্তব্য প্ৰদান কৰিছে যে অসমৰ বানপানী 50টা পুখুৰী খান্দি নিয়ন্ত্ৰণ কৰিব পৰা যায়, এইটোৱে প্ৰমাণিত কৰিছে যে কেন্দ্ৰীয় চৰকাৰখনৰ অসমৰ বানপানী সম্পৰ্কে ন্যূনতম জ্ঞান কোনো নাই। এতিয়ালৈকে অসমৰ বানপানী সম্পৰ্কে তেওঁলোকে সামান্যতম কাম কাজো আৰম্ভ কৰা নাই, গৱেষণা আৰম্ভ কৰা নাই, খবৰ খাতি ৰখা নাই, যাৰ কাৰণত অসমৰ এটা ভয়াৱহ, গোটেই পৃথিৱীৰ ভিতৰতে এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ অসমৰ বানপানী আৰু গৰাখহনীয়া। সেই গৰাখহনীয়া আৰু বানপানী সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনৰ এটা ভিজন, সেই ভিজনটোৰ যে অভাৱ, সেই ভিজনটোৰ অভাৱ আমি লক্ষ্য কৰিছোঁ। সততে কৈ থকা হয় যে কেন্দ্ৰীয় চৰকাৰে সদায় অসমক মাহিয়াৰ দৃষ্টিকোণেৰে চায়। অসমৰ সম্পদসমূহৰ কেন্দ্ৰীয় চৰকাৰে লাগে, অসমৰ টেক্স কেন্দ্ৰীয় চৰকাৰে লাগে, কেন্দ্ৰীয় চৰকাৰক লাগে, অসমৰ তেল, অসমৰ কয়লা, অসমৰ চূণশিল সকলো সম্পদৰ মালিক কেন্দ্ৰীয় চৰকাৰ। এতিয়া নদী বান্ধৰ জৰিয়তে নদীবিলাকৰ অধিকাৰো, বিজুলীৰ অধিকাৰো কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা কাঢ়ি নিছে। সেই সময়ত কিন্তু আমি দেখিছোঁ যে অসমৰ বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে, অসমৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই। মূলতঃ আমি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 50টা পুখুৰী খান্দি অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাৰ যি সূত্ৰ, সেই সূত্ৰটো হ'ল আচলতে কেন্দ্ৰৰ প্ৰতি অসমৰ মাহিয়াৰ দৃষ্টিকোণৰ এটা অত্যন্ত উৎকৃষ্ট উদাহৰণ। তেওঁলোকে যে অসমৰ বানপানী সমস্যাটোৰ বিষয়ে কেন্দ্ৰই একোৱেই নাজানে, ইয়াৰ গভীৰতা যে তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে, সেই কথাটো গৃহমন্ত্ৰীজনৰ বক্তব্যত প্ৰকাশ পাইছে। মই আজি আপোনালোকক সকলোকে এই 35জনীয়া মৃত্যুৰ তালিকা, হত্যাৰ তালিকাখন, প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা, প্ৰাকৃতিক দুৰ্যোগে হত্যা কৰা 35জনীয়া তালিকাখন আপোনালোকৰ হাতত দাখিল কৰিব খুজিছোঁ, আপোনালোকৰ সন্মুখত দাখিল কৰিব খুজিছোঁ। কাৰণ এই চৰকাৰখনে অনবৰতে উন্নয়নৰ ঢাকঢোল কোবাই থাকে। এই চৰকাৰৰ মন্ত্ৰীয়ে যি অহংকাৰত কয় যে আমি বানপানী সমস্যাৰ মোটামুটি সমাধান কৰিম, কিন্তু দেখা গৈছে যে জেঠ মাহৰ বানপানীত 8-9জন মানুহৰ মৃত্যু ঘটিছে। আহাৰ মাহৰ বানপানীত পানী আহিলেই মানুহৰ মৃত্যু ঘটে, পানী আহিলে ডিপাৰ্টমেণ্টে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়ালৈকেতো আচল ডাঙৰ বানপানীবিলাক অহাই নাই, নদী বান্ধৰ পানী এৰি দিবলৈ আৰম্ভ কৰিছেহে। আৰু এতিয়ালৈকেতো অৰুণাচল প্ৰদেশ বা ভূটানত যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হয়, ব্যাপক বৃষ্টিপাত আৰম্ভ হয়, সেইবিলাক আৰম্ভ হোৱাই নাই। এতিয়ালৈকে বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগত 35জন মানুহৰ এতিয়ালৈকে মৃত্যু ঘটিছে। গতিকে মন্ত্ৰী পীযুষ হাজৰিকা ব্যৰ্থ হৈছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হৈছে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি, বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি, সকলো ক্ষেত্ৰতে তেওঁলোক ব্যৰ্থ হৈছে। 2016 চনৰ ভিজন ডকুমেণ্টত কৈছিলে বানপানী মুক্ত অসম কৰিম। 2019 চনত আমি সকলোৱে দেখিছিলোঁ যে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে অসমক বানমুক্ত কৰিম। বাৰম্বাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈ আছে যে অসমক বানমুক্ত কৰিম। পীযুষ হাজৰিকাৰ ফিতাহীটো আছেই, তেওঁতো সদায় অনবৰতে ফিতাহী মাৰিয়ে আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও বাৰম্বাৰ কৈছিলে যে অসমক আমি বানমুক্ত কৰিমেই। কিন্তু বানমুক্ত কৰাৰ কথাটো বাদ দিয়ক, বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে
মিনিমাম কৰিবলগীয়া কামবিলাক কৰাৰ ক্ষেত্ৰতো এতিয়ালৈকে চৰকাৰখন ব্যৰ্থ হৈছে।